নমস্কাৰ আজি মোৰ ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আৰু আজি বিশেষ এটি খবৰৰ বাবে আপোনালোকৰ মাজলৈ মই আহিছো আজি হৈছে সমগ্ৰ বিশ্বৰ মেলেৰিয়া প্ৰতিৰোধী দিৱস এই জুন মাহটোৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে বিশ্বত মেলেৰিয়া প্ৰতিৰোধী দিৱস হিচাপে পালন কৰা হয় বিশ্ব স্বাস্থ্য সংস্থাই এই দিৱস আয়োজন কৰে আৰু সমগ্ৰ বিশ্বতে আজি এই সংস্থাবোৰে বিশ্ব মেলেৰিয়া প্ৰতিৰোধী দিৱস হিচাপে পালন কৰিব আৰু মেলেৰিয়া দিৱস হিচাপে প্ৰতি বছৰে 25 এপ্ৰিল তাৰিখে সমগ্ৰ বিশ্বতে মেলেৰিয়া দিৱস হিচাপে পালন কৰা হয় এই দিৱসৰ মূল উদ্দেশ্য হৈছে বিশ্বত মেলেৰিয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহৰ মাজত এই সংস্থাবোৰৰ এটাই উদ্দেশ্য সজাগতা সভা পতা সজাগতা সভাৰ দ্বাৰা মানুহৰ মেলেৰিয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি ইয়াৰ বিষয়ে জানকাৰী দিয়া মেলেৰিয়া নিৰ্মূলৰ কাৰণে চৰকাৰে বহুত প্ৰচেষ্টা অৱলম্বন কৰিছে প্ৰচেষ্টা হাতত লৈছে কাৰণ পৃথিৱীত 3.3 বিলিয়ন মানুহ এই ৰোগত আক্ৰান্ত হয় আৰু 2012 চনত উল্লেখযোগ্য 2012 চনত 6,27,000 মানুহ এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল ঠিক তেনেদৰে 2015 চনতো মেলেৰিয়া ৰিপৰ্ট অনুসৰি 4,29,000 মানুহৰ মৃত্যু হৈছিল গতিকে কিমান মাৰাত্মক আৰু ভয়ানক গতিকে মানুহ সজাগতা হ'ব লাগিব নিজেও চৰকাৰেটো কৰি আছে চৰকাৰৰ নিজৰ কাম আৰু আমি মানুহবোৰো সদায় সচেতন হ'ব লাগিব আজি এই প্ৰতিৰোধী দিৱসত কেনেদৰে আমি মেলেৰিয়াৰ পৰা হাত সাৰি থাকিব পাৰোঁ কাৰণ যিহেতু সকলো মানুহে জানে মেলেৰিয়া এবিধ মাৰাত্মক ৰোগ এই মেলেৰিয়া এবিধ মাইকী এনফিলিছ নামৰ মহৰ পৰা বিয়পে এই মহটো পৃথিৱীৰ সকলোতে পোৱা যায় আৰু যেহেতু এতিয়া বাৰিষা সময় এই বাৰিষা কালত এই মহৰ উপদ্ৰৱ বেছি হয় ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক এই আমাৰ মেলেৰিয়াৰ এই এনফিলিছ মহ কোনটো আমি কোনেও নাজানো কিন্তু ইয়াৰ প্ৰতিৰোধৰ বাবে সদায় প্ৰচেষ্টা চলাই আছে চৰকাৰে বিভিন্ন ঔষধ নলা নৰ্দমাবোৰত এইবিলাক দি থকা হৈছে তাৰোপৰি ধোঁৱা দি থকা হৈছে কিন্তু মহটো আমি কোনোদিনে শেষ কৰিব নোৱাৰোঁ মহ থাকিবই কাৰণ পানী থকা মানে মহ থাকিবই গতিকে মহক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ কিন্তু আমি কিছুমান চেষ্টা অৱলম্বন কৰিব পাৰোঁ আৰু চৰকাৰে যিখিনি কৰিছে সেইখিনি খুব ভালে কৰি আছে তাৰোপৰি আমি মানুহবোৰ সচেতন হ'ব লাগিব মানুহ নিজে সচেতন হ'ব লাগিব ইয়াৰ কাৰণ হ'ল আমি ৰাতি হ'লে আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব বিশেষকৈ এই বাৰিষা কালত এতিয়া মহৰ কণীবোৰ ফুটি পোৱালি জাগিছে আৰু এতিয়া মহৰ উপদ্ৰৱ বেছি হ'ব সন্ধিয়া আমি ধোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু নিজৰ ঘৰৰ চৌপাশবোৰ আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগিব জংঘলবোৰ কাটি চাফা কৰি ধোৱা জুই লগাই ইয়াক চাফা কৰিব লাগিব ৰাতি হ'লে আমি আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব আৰু বাৰীত যিসকলে কাম কৰে জংঘলত যিসকলে কাম কৰে তেওঁলোকে দীঘল হাতৰ চোলা পৰিধান কৰিব লাগিব ৰোগৰ লক্ষণসমূহ আপোনালোকে জানেনে নিশ্চয় টিভিয়ে বাতৰি সকলোতে আপোনালোকে জানে যিসকলে টিভি চাইছে জানে মেলেৰিয়া ৰোগৰ লক্ষণ হ'ল অতিপাত জ্বৰ ঠাণ্ডা লগা কঁপি কঁপি জ্বৰ উঠা বমি অচন্দ্ৰকৈ মূৰৰ বিষ এনেকুৱা ধৰণৰ লক্ষণ আৰু খুব তৎক্ষণাতে জ্বৰটো কমি যোৱা মানুহজন সম্পূৰ্ণৰূপে ঘামি গৈ মানুহজন ভাগৰি যোৱা আৰু টোপনি যোৱা আকৌ জ্বৰ উঠা এনেকুৱা যদি লক্ষণ আপোনালোকৰ মাজত হৈছে বা ওচৰ চুবুৰীয়াটো হৈছে এগৰাকী নাগৰিকৰ সচেতন নাগৰিক হিচাপে আপোনালোকে সেই মানুহজনক পৰামৰ্শ দিব আৰু নিজেও এই সচেতনতা অৱলম্বন কৰিব ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যাব আৰু সেই স্বাস্থ্য কেন্দ্ৰলৈ গৈ নিজৰ তেজৰ নমুনা পৰীক্ষা কৰিব যদি আপুনি মেলেৰিয়া ৰোগ বুলি চিনাক্ত হৈছে তেনেহ'লে এই মেলেৰিয়া ৰোগৰ কাৰণে ডাক্তৰসকলে আপোনালোকক চিকিৎসা আৰম্ভ কৰিব প্ৰথমতে আপোনালোকক ক্লৰকুইন নামৰ এবিধ টেবলেট খাবলৈ দিব আৰু এই টেবলেট খোৱাৰ পিছত আপোনালোকৰ জ্বৰটো নোহোৱা হ'ব যদি আকৌ ইয়াৰ পিছত জ্বৰ উঠে তেনেহ'লে প্ৰিমাকুইন নামৰ টেবলেট এবিধ খাবলৈ দিব যদিও এই প্ৰিমাকুইনেও যদি আপোনাক প্ৰিমাকুইন খোৱাৰ পিছত জ্বৰ কমিলে তাৰপিছত যদি আকৌ জ্বৰ উঠে তেনেহ'লে আৰ্টিচুনেট ছালফা পিৰামিড নামৰ আকৌ এবিধ টেবলেট খাবলৈ দিব ডাক্তৰসকলে দিব আৰু যদি এই টেবলেট খোৱাৰ পিছত অৱশ্যে এই জ্বৰ নোহোৱা হয় আৰু কিছুমানক কেতিয়াবা ক্লৰকুইন বেজী দিবলৈ লগীয়াও হয় আপোনালোকে জানেনে
অসমৰ হওক ভাৰতৰে হওক ভিতৰুৱা যিবোৰ অঞ্চল আছে সেই অঞ্চলসমূহত যেতিয়া এই মেলেৰিয়া ৰোগ হয় মানুহজনতো খুব জ্বৰ উঠে নহয়, মূৰত জ্বৰ উঠি যায়, গ'লে মানুহজনে ভ্ৰম বকিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই মানুহবোৰে ভাবে যে এই মানুহজনক দেৱে পাইছে, ভূতে পাইছে আৰু বেজ বেজালি কৰাত অভ্যস্ত হৈ পৰে আৰু পূজা পাতল কৰাত ব্যস্ত হৈ পৰে। কিন্তু তেওঁলোকে নাজানে যে এইটো এটা জ্বৰ বেমাৰ হয়, আমি ডাক্তৰৰ ওচৰত যাব লাগে। কিন্তু সচেতন নাগৰিকে যদি এনেকুৱা খবৰবোৰ পায় আপোনালোকে ততাতৈয়াকৈ সেইবোৰ মানুহক ক'ব লাগে যে আপোনালোকে স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাওক আৰু ইয়াৰ তেখেতৰ একো হোৱা নাই, জ্বৰ হৈছে, এনেকুৱা ধৰণৰ কথা। গতিকে এই বিষয়ত চৰকাৰে বহুত প্ৰচেষ্টা চলাই আছে, সজাগতা সভাবোৰ পাতি আছে, গাঁৱে ভূঞে আমাৰ স্বাস্থ্য বিভাগৰ মানুহবোৰ গৈছে আৰু সজাগতা সভা পাতি পেলাই এইবিলাক বুজোৱা হৈছে। তথাপিও কেতিয়াবা এই ভুলবোৰ কিছুমান মানুহে কৰি পেলায়। গতিকে সচেতন নাগৰিকৰো কিছুমান দায়িত্ব থাকে যে এনেকুৱা মানুহ যদি এনেকুৱা কৰ্ম কৰে তেনেহ'লে এইবোৰ বেজ বেজালি, এইবিলাক অন্ধবিশ্বাসৰ পৰা আঁতৰাই বেজ বেজালি এইবোৰ নকৰি ডাক্তৰৰ ওচৰলৈ যাব লাগে। গতিকে এই মেলেৰিয়া ৰোগত বছৰি বিলিয়ন বিলিয়ন মানুহৰ আক্ৰান্ত হৈছে আৰু বহুত লাখ মানুহৰ মৃত্যু হৈছে। গতিকে এইবিধ মাৰাত্মক বেমাৰ আপোনালোকৰ সন্দেহ হ'লে আপোনালোকে স্বাস্থ্যকেন্দ্ৰলৈ যাব আৰু স্বাস্থ্যকেন্দ্ৰৰ পৰা দিহা পৰামৰ্শ ল'ব, নিজৰ তেজৰ নমুনা কৰিব। তেজৰ পৰীক্ষা কৰাটো খুবেই দৰকাৰী এই যদি লক্ষণসমূহ আপোনালোকে দেখা পায়। গতিকে সকলো সুস্থ থাকক, সকলো ভালে কুশলে থাকক। আজি এটি সাধাৰণ মই এটি সজাগতা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিলোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আৰু নিজৰ চৌহদ ঘৰৰ পৰিৱেশ চাফ চিকুণকৈ ৰাখিব লাগে আমি। তাৰোপৰি আপোনালোকে ডাক্তৰৰ পৰামৰ্শ লৈহে চিকিৎসা কৰিব। নিজে কেতিয়াও ফাৰ্মাচীৰ পৰাই হওক বা নিজাববীয়াকৈ ঔষধ কিনি আনি সেৱন নকৰিব। যদি জ্বৰ হৈছে ততাতৈয়াকৈ এনেকুৱা ধৰণৰ লক্ষণসমূহে আপোনালোকে দেখা দিছে তেনেহ'লে আপোনালোকে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাব। আৰু গাঁও অঞ্চলবিলাকত আশাৰ দ্বাৰাও এই আশাক খবৰ দিলেও আশায়ো আপোনালোকক সহায় কৰিব, আশা কৰ্মীসকলেও আপোনালোকক সহায় কৰিব। গতিকে এনেকুৱা লক্ষণ দেখা দিলে আপোনালোকে ততাতৈয়াকৈ ওচৰৰ হস্পিটেললৈ যাওক আৰু ডাক্তৰৰ পৰামৰ্শ লওক আৰু ডক্তৰে আপোনালোক চিকিৎসা কৰিব। আপোনালোকে চিকিৎসা পাব, আপোনালোকে এই মেলেৰিয়া ৰোগৰ পৰা ৰক্ষা পাব। গতিকে এইখিনিয়ে আছিল আমাৰ আজিৰ এই সজাগতামূলক এই ভিডিঅ'টো। তাৰোপৰি এতিয়া বাৰিষা কাল যিহেতু বৰষুণ হৈছে, সকলোতে এই খালী যিবোৰ পাত্ৰ, ডিছপ'জেল গ্লাছ হওক, নাৰিকলৰ খোলা হওক, টায়াৰ হওক, মানে বিভিন্ন ধৰণৰ ভঙা চিঙা পাত্ৰবোৰ যদি বাহিৰত পৰি আছে সেইবোৰত পানী জমা হ'ব। গতিকে সেই পানীত এতিয়া এডিছ মহে কণী পাৰিব আৰু এডিছ মহৰ উপদ্ৰৱ বাঢ়িব। আৰু এডিছ মহৰ পৰা জানেই আপোনালোকে ডেংগী জ্বৰ হয় আৰু ডেংগীটো কিমান মাৰাত্মক সেইটো আপোনালোকে জানে। গতিকে মহ খুবেই ভয়ংকৰ। কি মহ, কোনটো মহ, কি বেমাৰৰ কাৰণে আমিতো নাজানো। সেইকাৰণে মহৰ পৰা আমি সদায় পৰিত্ৰাণ হৈ চলিব লাগে, মহৰ পৰা আমি ৰক্ষা কৰি চলিব লাগে নিজকে। গতিকে ঠিক আছে, এইটোৱে মোৰ ভিডিঅ' আছিল আজি সজাগতামূলক ভিডিঅ' আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰিলোঁ। কেনেকুৱা পালে জনাব। সকলো ভালে থাকক, কুশলে থাকক, সুস্থ হৈ থাকক, নিজকে ৰক্ষা কৰক।